অসম চৰকাৰে মাতৃভাষা মাধ্যম বিৰোধী যি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত বাতিল কৰা দাবীত আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই আজি পুৱাই 6 বজাৰ পৰা 13 ঘণ্টীয়া অন্বেষণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইতিমধ্যে এনেধৰণৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰা দাবীত প্ৰত্যাহাৰৰ দাবীত আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু চৰকাৰখনে এটা আকুৰগোজ নীতিৰে তেওঁলোকে সিদ্ধান্ত বাহাল ৰাখিছে। আমি সদৌ অসম ছাত্ৰ সন্থাৰ আকুৰগোজ এনেধৰণৰ জাতিটোক নিষেধ কৰি দিয়াৰ যি সিদ্ধান্ত জাতিটোৰ প্ৰাণকেন্দ্ৰ স্বৰূপ যি মাতৃভাষা বা মাতৃভাষা মাধ্যম তেওঁলোকে নিষেধ কৰি দিয়াৰ বা ষড়যন্ত্ৰ যি ৰচিছে এই ষড়যন্ত্ৰ উফৰাই দিয়াৰ স্বাৰ্থত আমি কিন্তু সদৌ অসম ছাত্ৰ সন্থা আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিম। যেতিয়ালৈকে এনেধৰণৰ সিদ্ধান্ত বাতিল নকৰিব সদৌ অসম ছাত্ৰ সন্থাই ইয়াতকৈ জংলী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি বাধ্য হ'ম। কাৰণ ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী মাধ্যমত পঢ়ুৱাই তেওঁলোকে অসমীয়া মাধ্যমটো আৰু অসমীয়া ভাষাটো নিষেধ কৰি দিব তেওঁলোকে বিচাৰিছে। কাৰণ অসমীয়া ভাষাটো বা অসমীয়া মাধ্যমটো যদি অসমত সুৰক্ষিত নহয় তেতিয়াহ'লে কোনখন ৰাজ্য চৰকাৰ বা কোনখন চৰকাৰে অসমীয়া ভাষাটোক সুৰক্ষিত কৰিব। কাৰণ আমি এটা কথা কৈছোঁ যে ইংৰাজী মাধ্যমৰ ইংৰাজী ভাষাৰ আমি বিৰোধিতা নহয়, অসমীয়া ভাষা অসমীয়া মাধ্যম অসমত সুৰক্ষিত হ'ব লাগিব। কিন্তু তাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ইংৰাজী ভাষাটো ভালকৈ ক'ব পাৰে, ভালকৈ লিখিব পাৰে, ভালকৈ পঢ়িব পাৰে তাৰো কিন্তু ব্যৱস্থা চৰকাৰখনে কৰিব লাগিব। এটা কথা আমি মৰ্মে উপলব্ধি কৰোঁ যে যিখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মন্ত্ৰিত্বত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখন বৃহৎ মন্ত্ৰীসভা আছে সেই মন্ত্ৰীসভাখনে বিভিন্ন সময়ত তেওঁলোকে সপোন দেখে যে মন্ত্ৰী হোৱাৰ সপোন দেখে, বিভিন্ন কথাৰ সপোন দেখে। সেই সপোনবিলাক তেওঁলোকে কোনটো ভাষাত দেখে বা কোনটো মাধ্যমত তেওঁলোকে দেখে? নিশ্চয়কৈ তেওঁলোকে মাতৃভাষা মাধ্যমত তেওঁলোকে সপোন দেখি আহিছে। তেওঁলোকে মাতৃভাষা মাধ্যমত যিহেতু তেওঁলোকে বিভিন্ন সপোন দেখে তেতিয়াহ'লে কিন্তু মাতৃভাষা মাধ্যমটো সুৰক্ষিত কৰি ৰখাৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আচলতে যিটো সময়ত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মাতৃভাষা মাধ্যমত শিক্ষা প্ৰদান কৰাৰ গুৰুত্ব প্ৰদান কৰিছে তাৰ সমান্তৰালভাৱে আচলতে অসম চৰকাৰখনে মাতৃভাষা মাধ্যমটোক নিষেধ কৰি গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত যি পঢ়ুৱাৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত আমি সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু চৰকাৰখনে যি আকুৰগোজ স্থিতি বা স্বৈৰাচাৰিক মনোভাৱেৰে তেখেতলোকে আচলতে যি এই সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত আমি সদৌ অসম ছাত্ৰ সন্থাই পূৰ্বৱৰ্তী সময়ৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। আৰু পৰৱৰ্তী সময়তো যদি চৰকাৰখনে আকুৰগোজ স্থিতি পৰিহাৰ নকৰে তেনেহ'লে আমি সদৌ অসম ছাত্ৰ সন্থাই ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। আজি আচলতে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আমি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই 13 ঘণ্টীয়া অন্বেষণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি পুৱা 6 বজাৰ পৰা সন্ধ্যা 7 বজালৈকে আমাৰ কাৰ্যসূচী চলি থাকিব। আৰু যদি চৰকাৰখনে আকুৰগোজ স্থিতি পৰিহাৰ নকৰে আৰু ভৱিষ্যত দিনত ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।